ৰাইজ, আজিৰ অসম উখল মাখল, কিয়নো বিহু আৰু ইলেকশ্যন দুয়োটাই আহি আছে। বিগত অতিবাহিত হৈ যোৱা চৰকাৰখনে বহু কৰিছে, কিন্তু এতিয়াও বহু কৰিবলৈ বাকী আছে। যদিওবা চৰকাৰখনৰ পৰা পোৱাসকলে অকণমান সকাহ পাইছে, কিন্তু আনফালে নোপোৱাসকলক নোপোৱা বেদনাই খাই মাৰিছে। বহু কৰিছে, কিন্তু বহুখিনি কৰিবলৈ বাকী আছে। অসমৰ জ্বলন্ত সমস্যাসমূহৰ উপৰিও বহিৰাজ্যত থকা অসমীয়াসকলে আজি যেন আশাৰে বাট চাই আছে, কাহানিকে অসম উন্নতি হ'ব, কাহানিকে আমাৰ অসমৰ অসমীয়া ল'ৰাই অসমতে থাকি কৰ্মসংস্থাপন পাব, যাতে বহিৰাজ্যত গৈ লেলেচেচে হৈ বা বিভিন্ন সমস্যাত পৰি কিমানজনে যে মৃত্যুকোৱা কৰি লৈছে, নহয়নে? গতিকে সকলোৱে ভাবে অসমত থাকি অসমতে কাম কৰি অসমৰ হকে কাম কৰি যেন আমিও আগবাঢ়ি যাম, অসমকো আগুৱাই নিম। গতিকে এই সন্দৰ্ভতো অসমৰ চৰকাৰখনে অকণমান চকু দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।